এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে আগন্তুক বাজেটৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলৰ দাবী OPS, 8 পে কমিশ্যন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে ভাৰতীয় মজদুৰ সংঘৰ বৈঠক অনুষ্ঠিত হৈছে। সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ট্ৰেড ইউনিয়ন ভাৰতীয় মজদুৰ সংঘই নতুন দৰমহা আয়োগ, পুৰণি পেঞ্চন আঁচনিকে ধৰি একাধিক বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পথত আগবাঢ়িছে। শেহতীয়াকৈ BMASে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এক বৈঠকত মিলিত হৈছে আৰু এই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে, কাৰণ বাজেটৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে ভাৰতীয় মজদুৰ সংঘৰ নেতাসকলে মিলিত হৈ কেইবাটাও দাবী উত্থাপন কৰিছে। ইয়াত সাধাৰণ সম্পাদক বি সুৰেন্দ্ৰনে কেইবাটাও দাবী কৰিছে। বৈঠকত 8ম পে কমিশ্যন গঠন, চৰকাৰী কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি ঘূৰাই অনা, EPFৰ সুতৰ হাৰ বৃদ্ধিৰ দাবী আদি কেইবাটাও দাবী উত্থাপন হৈছে। অকল ইয়াত BMSে নহয়, কেইবাটাও শ্ৰমিক সংঘৰ নেতাসকল ইয়াত উপস্থিত থাকে। লগতে ভাৰতীয় মজদুৰ সংঘৰ সাধাৰণ সম্পাদক বি সুৰেন্দ্ৰনে কয় যে আমি বিত্তমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে তৎক্ষণাত 8ম দৰমহা আয়োগ গঠন কৰক আৰু ইয়াৰ লগে লগে আমি বিত্তমন্ত্ৰীক আকৌ এবাৰ ভাৰতীয় শ্ৰমিক সন্মিলন আহ্বান কৰিবলৈ কৈছোঁ। ইয়াৰ উপৰিও মনৰেগাত কৰ্মদিন 100ৰ পৰা 200লৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰিছে আৰু OPSক ঘূৰাই আনিবলৈ দাবী উত্থাপন হৈছে। লগতে EPFৰ সুতৰ হাৰ বৃদ্ধিৰ বাবেও দাবী উত্থাপন হৈছে। মন কৰিব যে 7ম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহ চৰকাৰে 2016 চনৰ 1 জানুৱাৰীত কাৰ্যকৰী কৰিছিল আৰু সেই সময়ত আন্তঃৰাষ্ট্ৰীয় শ্ৰম আয়োগৰ নিয়ম আৰু ডাক্তৰ আইক্ৰয়ডৰ সূত্ৰৰ ভিত্তিত মাহিলী ন্যূনতম দৰমহা 26,000 টকা দাবী কৰা হৈছিল। কিন্তু সেই সময়ত মাহিলী ন্যূনতম দৰমহা 26,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ নাকচ কৰা হৈছিল আৰু তাৰ পৰিৱৰ্তে ন্যূনতম দৰমহা মাত্ৰ 18,000 টকাহে ৰখা হৈছিল। 2014 চনৰ 4 জুলাই তাৰিখে 7ম দৰমহা আয়োগ গঠন কৰা হৈছিল। তাৰ পিছত 10 বছৰ পাৰ হৈ গ'ল আৰু এই পৰিস্থিতিত নতুন পে কমিশ্যনৰ প্ৰয়োজন আছে বুলি দাবী কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি আৰু পুৰণি পেঞ্চন ব্যৱস্থাৰ ৰাজনৈতিক অস্থিৰতা বিগত কেইমাহমানৰ পৰা চলি আছে আৰু বহু ক্ষেত্ৰত চৰকাৰী কৰ্মীসকলে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন হৈছে। উল্লেখযোগ্য যে পুৰণি পেঞ্চন ব্যৱস্থাত শেষৰ দৰমহাৰ 50% পেঞ্চন লাভ কৰে, যিটো নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰ লগতে অন্যান্য সা সুবিধাও আছিল। ইফালে নতুন পেঞ্চন আঁচনিৰ অধীনত কৰ্মচাৰীয়ে অৱসৰৰ সময়ত কৰ্মজীৱনত সঞ্চয় কৰা ধনৰ 60% ধন উলিয়াব পাৰিব। যি টকা উলিওৱা হয় সেই ধনৰ ওপৰত কৰ আৰোপ কৰিব নালাগে। বাকী 40% বাৰ্ষিকীত বিনিয়োগ কৰা হয় আৰু প্ৰাথমিক হিচাপ অনুসৰি এজন চৰকাৰী কৰ্মচাৰীয়ে শেষবাৰৰ বাবে উলিওৱা দৰমহাৰ প্ৰায় 35%হে পেঞ্চনৰ বাবে উপলব্ধ হয়। কিন্তু ইয়াৰ লগত মিলিব বুলি কোনো নিশ্চয়তা নাই, কাৰণ সকলো বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ এটা শ্ৰেণীৰ মতে পুৰণি পেঞ্চন আঁচনিখনত কোনো বিপদ নাই, নতুন পেঞ্চন আঁচনিত বিপদৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে চৰকাৰে অৱসৰপ্ৰাপ্ত শ্ৰমিকসকলক বাজেট আবণ্টনৰ পৰা 2003 চনলৈকে পেঞ্চন দিছিল, কিন্তু বাজপেয়ীজীৰ কাৰ্যকালতে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা আৰম্ভ হৈছিল। 2004 চনৰ 1 এপ্ৰিলৰ পৰা NPSৰ ব্যৱস্থা আৰম্ভ হৈছে। গতিকে উপৰোক্ত দাবীসমূহ উত্থাপন হৈছে। এতিয়া আগন্তুক বাজেটত কেনেধৰণৰ ঘোষণা কৰা হয় চৰকাৰৰ ফালৰ পৰা, সেয়া হ'ব লক্ষণীয়। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।